হয় নেকি হাতত দিয়ে ভৰিটো লাগিছে ফাটি গৈছে লেখা আছিল লেখা আছিল ইয়াৰ মাৰ ভৰি দি ভাঙিব বুলি লেখা আছিল এতিয়া ভাল আগতে ৰাস্তাও নাছিল বাবা আমি খোজকাঢ়ি গৈছো ইয়াতে কিমান বছৰ আগৰ কথা কৈ আছে এইটো কমচে কম 40 বছৰ আগত ৰাস্তা মানে আধা ৰাস্তা ভাঙা মানে একেবাৰে সৰুটো আছিল আৰু সেই অৰুণা হলত কাষে দিয়ে ৰাস্তা এটা আছে অৰুণা হলদি খালি চিৰিয়ে আছে আৰু ইমান জংঘল এটাও ঘৰ দেখা পোৱা নাছিল এতিয়া গৈ চাবচোন কেতিয়াবা তেতিয়া মোৰ মনটো কৈ আছিল যে বাঁহ কিছুমান লগাই দে আজি লগালে আমি তাৰে মানুহ হলো কিন্তু ভয়ৰ চতত লগোৱা নাই এনে ক'ত থাকে ক'ৰ পৰা একেবাৰে ভৰি গ'ল মানুহ যিমান ৰেলৰ ৰিটায়াৰ হ'ল গোটেই আহি একেবাৰে বাঁহ লগাই ঘৰ বনালে আৰু এনে ক'ত থাকে ক'ত এতিয়া আপুনি নাভাগে পণ্ডিতৰেহে চব কামাখ্যা মন্দিৰৰ পণ্ডিত তাহাঁতৰে ভাগ সিহঁতি যেতিয়া ইচ্ছা কৰিব তেতিয়া ভাঙিব পাৰিব নাই এতিয়া আৰু কামাখ্যা কলনী এইটো ৰাস্তা নাই আৰু নাই গৈ চাব কেতিয়াবা ভাজপা ৰাজত হৈছে এইবোৰ আমাৰ বেনাৰসতো সেনেকা হৈ গৈছে হয় নেকি বেনাৰস কিমান লেতেৰা আছিল বাপৰে বাপ পৰিষ্কাৰ হৈছে ন এতিয়াতো চালে মই কওঁ যে হয় দেই বেনাৰস হৈ গৈছে তাতে আমাৰ ঘৰ নহয় ওচৰতে মোৰ দেউতা ইয়াতে ৰেলত আছিল আচ্ছা আমাৰ জন্ম কৰ্ম চব ইয়াতে মালিগাঁৱতে কামাখ্যা মন্দিৰৰ মালিক অফিচৰ পৰাই ফুল আহিছিল আগত এতিয়া বেপাৰীয়ে ফুল আনি দিয়ে চব আমাৰ মন্দিৰত এখন মালা এখন ল'ব যাবচোন গেন্দা ফুলৰ 70-80 টকামান খুজি দিব যুগ আছিল মানে আপুনি বোলে পূজাৰ কাৰণে ফুল যদি ল'ব বিচাৰিছে 400-500 টকাৰ তলত ফুল নাই মনা এখন বনাই দিব কিমান হৈছে 500 টকা কিবা এটা কম দিয়ে আৰু কিমান কম কৰিব 50 টকা এটা কম কৰিব তাতকৈ নহয় এতিয়া মানে ক'ব নাপায় দিয়কচোন তথাপিও কৈ আছোঁ এতিয়া পূৰা বেপাৰ হৈ গৈছে তথাপি আমাৰ মাৰ এটা কিবা আছে কাৰণে আমি আহি থাকোঁ আৰু এইটোৱে কথা সেইকাৰণে সকলো চলি আছোঁ আৰু আমিও আহি থাকোঁ দুটাই ৰাস্তা কাশী নহ'লে কামাখ্যা বেনাৰসৰ কাশী গুৱাহাটীৰ কামাখ্যা বেনাৰসৰ কাশী সেইটো পাহাৰ নেকি নহয় পাহাৰ নহয় গংগা কিনাৰতে তাতে শিৱ সৃষ্টি আৰু বৃন্দাবনত কৃষ্ণ এই ইউপিতে পৰে এতিয়া য'ত ৰাম মন্দিৰ হৈছে তাতেতো VIP জেগা হৈ গৈছে একেবাৰে হোটেল চোটেল বহি গৈছে সেইবোৰ মাটিত একো নাছিল এটা মানুহৰ ইনকামৰ পথ ওলাল এইখন এৰিয়াত মানে 10 কিলোমিটাৰৰ ভিতৰত একদম মাংস চাংস মাছ চাছ চব বন্ধ ন একেবাৰে এই মৎস্যটো নাই একেবাৰে নাই বিহাৰততো বন্ধ কৰি দিছে কিন্তু সস্তাই আছে তথাপিও বহুত ভাল হৈ আছে কিছুমানে ইউপিৰ পৰা লৈ যাই বিকি কিনি বিল্ডিং বনাই লৈছে হয় নেকি ক'ত আছে সেইটো কাৰণে তাৰে পৰা মানুহকেইটা যেতিয়া আমাৰ ইয়াত আহে বেলেগ একো নহয় তাৰমানে মোৰো গাড়ী এখন আছে মই ট্ৰেভেল এজেঞ্চিৰে কাম কৰোঁ মই টুৰিষ্ট পাৰ্টি ভাড়া মাৰোঁ এই এয়াৰপৰ্ট কি কয় আৰু আপুনি কামাখ্যা ষ্টেচনৰ পৰা নুমিহে ক'ব ভাইয়া আমাৰ दारू का दुकान कहाँ में है और ऊपर नहीं मिलता है ऊपर नहीं मिलता है और खाना भी यहाँ में चुपके खाना पड़ता है रूम का अंदर में
हाँ ठीक है तो यहाँ दिखा दीजिए तो कहाँ है हम ले लेता है উঠাই মুধাই খায় আৰু বাঙালৰ কিছুমান মানুহ আছে নহয় সিহঁতেও খায় কিন্তু সিহঁতে তামাম খায় ইয়াতে বাঙালত দাম বেছি না আমাৰ ইয়াতে কম 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 মমতাৰ ৰাজত কিন্তু সস্তা কৰিছে তথাপি আমাতকৈ দাম বেছি আমাৰ ইয়াৰ পৰা দাম বেছি ভাত চাত মাছ চাছ বহুত এইটোতো তাতে সস্তা আগৰ পৰাই বেংগলত আগৰ পৰাই ফুটপাথত মোটামুটি এতিয়াও মাছ ভাত 50 টকাত পেট ভৰাই খাব মেইন কথা আমাৰ ৰাজধানী আগতে কেলকাতাই আছিলতো ইণ্ডিয়াৰ ৰাজধানী আমাৰ কেলকাতাই আছিল এতিয়াহে দিল্লী হ'ল আগততো জাগাই নাই